কৰিছে Surya Concretech, Cement and More. Airtel, India's best video experience. Polycrol in, acidity out. Dadar bhorosa without any doubt. Polycrol. Aru, Apollo Alpha, add more thrill to your beast. Aru, One Drop Instant Adhesive, Fevikwik. Ensure regain strength in 8 weeks. এগিলাস খাই লচোন ইটোৰ পিছত সিটো খোৱা বস্তু কিয় আনি আছো ন কিয় ডক্টৰে আপোনাক ভালকে খোৱা লোৱা কৰিবলৈ কৈ থৈ যোৱা নাই জানো নেখাই নগৈ মানুহ নমৰে নহয় জীয়াই থাকিবলৈ মানুহক মানসিক শান্তিৰহে বেছি প্ৰয়োজন আকৌ একেবোৰ কথাকে আলোচনা নকৰিবিচোন সি অনুতপ্ত হৈছে আপোনাৰ এই অৱস্থা হোৱা বাবে সি নিজকে জগৰীয়া কৰিছে আপুনি বৰ বেছি টেনশ্যন নল'ব মামা সি যি বিচাৰিছে তাকেই কৰিবলৈ দিয়ক আৰু ৰিচা ছোৱালীজনী বেয়া নহয় আৰু সিহঁত দুয়োটাই যদি ইজনে আনজনৰ কাৰণে সুখী আমিবোৰনো কিয় মাজত হেঙাৰ হৈ পৰোঁ তাৰমানে তয়ো মই কাৰো ছাপৰ্ট লৈ কথাষাৰ কোৱা নাই মাত্ৰ ঘৰখনৰ শান্তি বিচাৰোঁ আৰু আপোনাৰ এই অৱস্থা মই কেতিয়াও চাই থাকিব নিবিচাৰোঁ কাৰণ মই জানো আপোনাৰ অবিহনে আমাৰো হয়তো জীয়াই থকাটো বৰ কষ্টকৰ হৈ পৰিব ম্যাডাম চাহ খাব কৰা যোৱা ঠিক আছে বাবা গুড মৰ্নিং মৰ্নিং তুমি যে সোনকালে উঠিলা নেকি এই উঠা সময় হ'ল ব্ৰেকফাষ্ট কৰিলা কৰিলোঁ আজি বহুত ওপৰৰ খানা খালোঁ কি চিলাই আছানো কাপোৰ এটা আছিলে ভাবিলোঁ তোলৈ চোলা এটাকে চিলাই দিওঁ কিন্তু বাৰে বাৰে কথা এটা মনলৈ আহি আছো কি কথা বাবা এনেকে চিলোৱা কাপোৰ তই জানো পিন্ধিবি আৰু তেনেকৈনো কিয় ভাবিছা বাবা মই দেখোন সৰুৰে পৰা তুমি চিলাই দিয়া কাপোৰে পিন্ধি আহিছো
নহয়ও পৰিৱেশ আৰু পৰিস্থিতিয়ে সকলোকে সলনি কৰি দিয়ে। এইখন ঘৰলৈ আহি নিজকে মই বৰ আচহুৱা অনুভৱ কৰিছোঁ। নতুন মানুহ, নতুন পৰিৱেশ, এই নিজকে খাপ খুৱাবলৈ চেষ্টা কৰোঁ, পৰা নাইও। চেষ্টা কৰিলে সকলো সম্ভৱ হ'ব বাবা। মানুহে কয় পইচা থাকিলে সকলো সম্ভৱ, কিন্তু মই কেতিয়াও বিশ্বাস কৰা নাছিলোঁ। 14 বছৰ বয়সৰ পৰাই কাম কৰি খাই আহিছোঁ, সদায় শকত চলি আহিছোঁ, কিন্তু আজি এইবোৰ তুমি কি ভাবি আছা বাবা? আমাৰ লাইফষ্টাইলবোৰ সলনি হৈছে। আমি এতিয়া কাৰো তলত থাকিব নালাগে, তুমি ভালে পাব লাগে। এটা কথা মনত ৰাখিবি, কিন্তু তোৰ যিমান টকা নাথাকো কিয়, মানুহৰ মনৰ শান্তিটোহে আচল শান্তি। সেয়া টকাৰে কেতিয়াও কিনিব পৰা নাযায়। হ'ব বাবা, এতিয়া এইবোৰ কথা বাদ দিয়া। জানা বাবা, মোৰ বহুত সপোন আছে, আৰু সেইবোৰ সাৰ্থক কৰিবলৈ হ'লে মোক তোমাৰ ছাপৰ্টৰ দৰকাৰ হ'ব। তুমি এতিয়া এনেকৈ মন মাৰি থাকিলে মই কেনেকৈ আগুৱাই যাব পাৰিম তুমিয়ে কোৱাচোন। তোৰ সপোনবোৰ পূৰা হোৱাটো ময়ো বিচাৰোঁ, কিন্তু কোনো কিন্তু নাই। চাবা, লাহে লাহে তুমি সকলোতে এডজাষ্ট হৈ যাবা। এতিয়া ৰ'বা, মই তোমাৰ কাৰণে চাহ লৈ আহোঁ, তাৰপিছত একেলগে চাহ খাম, হ'ব? মণ্টু, মণ্টু। তুমি এনেকুৱা কিয় কৰিছা ৰিচা? তুমি কালিয়ে আহিলা অথচ এবাৰ মোক জনোৱাও নাই। আৰু মোৰ ফ্ৰেণ্ডে তোমাক ৰেষ্টুৰেণ্টত দেখিলে বুলিহে, নহ'লেতো তুমি মোক ইনফৰ্মে নকৰা। আমি এইটো বিষয়ে কথা পাতিছোঁ ঋষভ, আৰু বাৰে বাৰে মই এইটো বিষয়ে কথা পাতিব নিবিচাৰোঁ। এণ্ড এনিৱে আই এম গেটিং ভেৰি লেট, অ'কে? তুমি চাহ খাই যাবা। শুনাচোন, ক'লৈ যাব ওলাইছা? তোমাক ইমান দিনৰ মূৰত লগ পাইছোঁ, কিমান যে কথা পাতিবলগীয়া আছে। আৰু আমাৰ বিয়াৰ দিনটো ফিক্স কৰিবলগীয়া আছে নহয়। এক্সকিউজ মি, কাৰ বিয়া? আৰে তুমি আকৌ এয়া কি কৈছা? মই তোমাৰ আৰু মোৰ বিয়াৰ কথা কৈছোঁ। আমাৰতো অলৰেডি এংগেজমেণ্ট হ'লেই, তুমি আকৌ সুধিছা কাৰ বিয়া? ঋষভ ঋষভ ঋষভ, জাষ্ট হোল্ড অন। তুমি আমাৰ এংগেজমেণ্টৰ একো হোপ নাৰাখিবা। মই তোমাক আগতেও কৈছোঁ, প্লিজ, মই বাৰে বাৰে একে কথা কৈ থাকিব নোৱাৰোঁ। সেইবোৰ চব শেষ। ৱাই ৰিচা? কাৰণ মই তোমাৰ লগত বিয়া হ'ব নোখোজোঁ। এণ্ড ডেটছ ফাইনেল। কি এসপ্তাহ? তই পাগল হৈছ নেকি? মোৰ হাতত আৰু একো উপায় নাই। তোৰ হৈছে কি? মামাৰ অৱস্থাটোৰ কথা তই কিয় এবাৰো চিন্তা কৰা নাই? দেউতাই টেনশ্যনটো অলপ জোখতকৈ বেছি লৈছে হিনা। কাৰ কাৰণে ল'ব লগা হৈছে সেই কথা জানো তই এবাৰ ভাবিছ? তই ৰ, মই আনি আছোঁ, এক ছেকেণ্ড। ৰিয়া, কি? তুমি আমাৰ এংগেজমেণ্টৰ একো হোপ নাৰাখিবা। মই তোমাক আগতেও কৈছোঁ, প্লিজ, মই বাৰে বাৰে একে কথা কৈ থাকিব নোৱাৰোঁ। সেইবোৰ চব শেষ। ৱাই ৰিচা? কাৰণ মই তোমাৰ লগত বিয়া হ'ব নোখোজোঁ। এণ্ড ডেটছ ফাইনেল। না ৰিচা, তুমি তেনেকুৱা নকৰিবাচোন। প্লিজ, মোক এটা চান্স দিয়া, জাষ্ট ওৱান চান্স। আৰু তুমিতো দেখিছাই দেউতাৰ এনেকুৱা অৱস্থাটো মই তোমাক লগ কৰিব আহিছোঁ, আৰু সকলো কথা বাদ দি মই একমাত্ৰ তোমাক ছাপোৰ্ট কৰিব আহিছোঁ। আৰু তুমি তোমাৰ কাৰণে এই ৰিলেশ্যনশ্বিপটো ইমান ইম্পৰ্টেণ্ট নে? অফক'ৰ্ছ ৰিচা, ইয়াত মোৰ লাইফটো জড়িত হৈ আছে, এণ্ড আই লাভ ইউ। আই ৰিয়েলি লাভ ইউ ৰিচা। ৰিচা, প্লিজ, তুমি মোৰ লগত তেনেকুৱা নকৰিবা। আৰু তুমিতো বৰ ভালকৈ জানা মই তোমাৰ বাহিৰে জীয়াই থাকিব নোৱাৰোঁ। তেনেহ'লে তুমি মোৰ এটা কথা মানিব লাগিব। বিয়াৰ পিছত তুমি মোৰ ঘৰত থাকিব লাগিব। কোৱা, পাৰিবা? তোমাৰ ঘৰত? ইটছ নট পচিবল ৰিচা, এজ আই এম দ্য অনলি ছান। ৱাই নট পচিবল? বিয়াৰ পিছত যদি ল'ৰাজনৰ ৰেছপঞ্চিবিলিটি অকল তেওঁৰ ৱাইফ আৰু তেওঁৰ বাচ্চা হয়, দেন হোৱাট ইজ দ্য প্ৰব্লেম? ট্ৰাই টু আণ্ডাৰষ্টেণ্ড ৰিচা, মোৰ পেৰেণ্টছে এই কথাত কেতিয়াও মান্তি নহয়। প্লিজ
প্লিজ এইটো কেতিয়াও হ'ব নোৱাৰে আচ্ছা অ'কে তেনেহ'লেতো আমাৰ বিয়া হোৱাটো পচিবলে নহয় অ'কে অ'কে তুমি যি ভাবিছা তাকেই হ'ব বিয়াৰ পিছত মই তোমালোকৰ ঘৰতে থাকিম হ'ব আৰু যদি তোমাৰ পেৰেণ্টছে অবজেকশ্যন কৰে আহা সেইবোৰ তুমি একো চিন্তা কৰিব নালাগে মোৰ প্ৰব্লেম মই নিজে হেণ্ডেল কৰি ল'ম তুমি খালি প্লিজ আমাৰ বিয়াখনক লৈ তুমি না নকৰিবা পাৰফেক্ট ঘৰত কৈ দিবা আমি এসপ্তাহৰ ভিতৰতে বিয়া পাতি আছোঁ কি এসপ্তাহ তই পাগল হৈছ নেকি মোৰ হাতত আৰু একো উপায় নাই তোৰ হৈছে কি মামাৰ অৱস্থাটোৰ কথা তই কিয় এবাৰো চিন্তা কৰা নাই দেউতাই টেনশ্যনটো অলপ জোখতকৈ বেছি লৈছে হিনা কাৰ কাৰণে ল'ব লগা হৈছে সেই কথা জানো তই এবাৰ ভাবিছ কালি সেয়া হৈছে আজি আকৌ এইবোৰ কথা শুনিলে প্লিজ ডাঙৰ দা তই বুজিবলৈ চেষ্টা কৰ তহঁতে বাৰু মোৰ কথা বুজি নাপাওঁ কিয় মই কি বিচাৰিছোঁ সেইবোৰ কথা এবাৰো চিন্তা নকৰ কিয় তোৰ সুখৰ কথা চিন্তা কৰিয়েইতো মামাই মোৰ সকলোখিনি সুখ ৰিচাৰ লগত জড়িত হৈ আছে আৰু ইমানবোৰ হোৱাৰ পিছতো তাই যেতিয়া মোৰ লগত বিয়াত বহিম বুলি কৈছে এতিয়া আৰু মই পিছুৱাই নাযাওঁ আৰু তাই কোৱা মতে আমাৰ বিয়া এসপ্তাহৰ ভিতৰতে হ'ব কিয় ইমান দেৰি কৰিলি আৰে বাবা তইতো জানো ইয়াৰ ট্ৰাফিকৰ কথা তই আহিবি বুলি কিমান টাইমৰ পৰা ৱেইট কৰি আছিলো কিয় তোৰ ক'ৰবালৈ যাব লগা আছিলে নাই মই আজি একো কামেই ৰখা নাই ভালেই কৰিছ আজি মোৰো তোৰ লগত বহুত কথা পাতিবলৈ আছে কথা বাৰু পিছত পাতিম শুনচোন মই তোক আজি এটা বস্তু দিব লগা আছে কি বস্তু তই ৰ মই আনি আছো এক ছেকেণ্ড ৰিয়া কি এইটো তোৰ কাৰণে আঙুঠি ডায়মণ্ডৰ ৰিং মই যে তোক এদিন কৈছিলোঁ মনত আছেনে এদিন তোৰ আঙুলিত মই ডায়মণ্ডৰ ৰিং পিন্ধাম বুলি কিন্তু এইটোতো বহুত কষ্টলি খালি এটাই ৰিকুৱেষ্ট কৰিছোঁ ৰিচাৰ পাপা আমাৰ ঘৰলৈ আহিলে তেওঁক যাতে অপমান কৰি নপঠোৱা আৰু তেনে কাম যদি কৰা তেনেহ'লে তোমালোকে মোক পুৰা জীৱনলৈ হেৰুৱাই পেলাবা চাওক দেউতাক কাৰণেই মই স্পষ্টকৈ কৈ আছোঁ মিছা প্ৰতিশ্ৰুতিতকৈ স্পষ্ট প্ৰত্যাখ্যান শ্ৰেয় বুলি মই ভাবোঁ এইটো তোৰ কাৰণে আঙুঠি ডায়মণ্ডৰ ৰিং মই যে তোক এদিন কৈছিলোঁ মনত আছেনে এদিন তোৰ আঙুলিত মই ডায়মণ্ডৰ ৰিং পিন্ধাম বুলি কিন্তু এইটোতো বহুত কষ্টলি তই মোৰ দুখৰ সময়ত যিখিনি কৈ থৈছ তাৰ তুলনাত এই আঙুঠিটো একোৱেই নহয় সেইখিনি সময়ত তই মোৰ ওচৰত নথকা হ'লে মই জীয়াই থকাৰ সাহসেই নাপালোহেঁতেন ধেত এনেকৈ কিয় কৈছ মই তোৰ সেইখিনি সময়ত সহায় কৰিছিলোঁ সঁচা কিন্তু সেই জটিল সময়খিনিৰ জটিলতা মোকাবিলা কৰা সাহসখিনি তোৰ নিজৰ আছিল আৰু সেই সাহসখিনি থকাৰ বাবেই তইতো আজি সমাজত তই হৈ থিয় হৈ আছ আচলতে কি জানো ৰিয়া বিশ্বাস সেইজনকহে কৰিব লাগে যিজনে তোৰ হাঁহি সুখ দুখৰ অন্তৰালত মৰম আৰু নীৰৱতাৰ কাৰণ বুজি পায় তই চিন্তা নকৰিবি এটা জটিল আৰু কঠিন ৰাস্তাৰ পাছত এখন ধুনীয়া পৃথিৱী থাকে ইয়াৰ বাবে প্ৰয়োজন হয় পৰিশ্ৰম ধৈৰ্য আৰু আত্মবিশ্বাস আৰু এই তিনিওটা গুণ তোৰ গাত আছে চাবি অৱনী এদিন তোক চাবলৈ মানুহৰ সোঁত বব সঁচানে ইম্পচিবল এই কথা আমি কেতিয়াও মানি ল'ব নোৱাৰো তাৰ যি ইচ্ছা তাকেই কৰিবলৈ দিয়া মোৰ যি ইচ্ছা বুলি তেনেকৈ কিয় কৈছা দেউতা মইতো তোমালোকৰ একমাত্ৰ ল'ৰা চ' মোৰ সুখ দুখ ইচ্ছা অনিচ্ছা এইবিলাকত তোমালোকৰ ফুল ছাপৰ্ট লাগিব তোক ছাপৰ্ট নকৰোঁ বুলি ক'লে তই ভাবি থকা কামবোৰ নকৰোঁ বুলি কবি নেকি আমি তোৰ সুখ দুখৰ কথা চিন্তা কৰিব লাগে আৰু আমাৰ সুখ দুখৰ কথা তোমাক কিমান বাৰ ক'ব লাগে যে আমাৰ সুখ দুখৰ কথা তাৰ বাবে এতিয়া মূল্যহীন দেউতা তেনেকৈ কথাটো গাত লগাকৈ কিয় কৈছা
মূল্যহীন বুলি ভাবাহেঁতেন তোমালোকে বেয়া পোৱা স্বত্তেও মোৰ প্ৰতিটো কথাতে তোমালোকৰ পাৰ্মিশ্যন ল'লোহেঁতেন নেকি? পাৰ্মিশ্যন শব্দটো কৈ আমাৰ পৰা চিম্পেথি আদায় কৰিবলৈ নিবিচাৰিবি। পাৰ্মিশ্যন খোজাৰ আগতে এই পাৰ্মিশ্যন খোজা মানুহকেইজনৰ বিষয়েও এবাৰ চিন্তা কৰিব লাগে। তোমালোকক ভালকৈ কিবা এটা কথা ক'লে বেলেগভাৱে লৈ লোৱা। হ'ব দিয়া, মোক বুজি পাব নালাগে। খালি এটাই ৰিকুৱেষ্ট কৰিছোঁ, ৰিচাৰ পাপা আমাৰ ঘৰলৈ আহিলে তেওঁক যাতে অপমান কৰি নপঠোৱা। আৰু তেনে কাম যদি কৰা তেনেহ'লে তোমালোকে মোক পুৰা জীৱনলৈ হেৰুৱাই পেলাবা। দাদা কি হ'ল, চিনিবই পৰা নাই নেকি? কেনেকৈ নাপাব, আজিকালিতো আপুনি বহুত ডাঙৰ মানুহ হ'ল। ডাঙৰ মানুহ? হয়, শুনিবলৈ পাইছোঁ আজিকালি আপুনি বোলে বহুত ডাঙৰ ঘৰত থাকে। হেৰা, ডাঙৰ ঘৰত থাকিলে জানো মানুহ ডাঙৰ হৈ যায়? নহয় মানে ঘৰ দুৱাৰ ডাঙৰ হৈ যোৱাৰ লগে লগে মানুহৰ মনবোৰো ডাঙৰ হৈ যায়তো। তাৰমানে সেইকাৰণে তুমি মোক ডাঙৰ মানুহ হ'ল বুলি ভাবিছা ন? হেৰা, ঘৰ দুৱাৰ হ'ল মানুহক দেখুৱাবলৈহে। আচল কথা হ'ল মানুহৰ মনটো। মনটো ঠিক থাকিলে ভগা পূজাটো শান্তি পাব পাৰি। আপুনি কথাষাৰ কিয় তেনেকৈ ক'লে মই হ'লে বুজি নাপালোঁ। স্পষ্টকৈ ক'বলৈ হ'লে মানুহে নিজকে কেতিয়াও অহংকাৰ কৰিব নাপায়। নিজৰ এটা উচ্চ পৰ্যায়ৰ নাম, এযোৰ ধুনীয়া পোচাক, নিজৰ ঘৰখন চকু লগা হোৱা, এই তিনিটা বস্তুত আমি সদায় আগ্ৰহী হৈ উঠোঁ। কিন্তু আমাৰ মৃত্যুৰ পিছত ভগৱানে আমাৰ এই তিনিটা বস্তুকে সলনি কৰে। বুজা নাই? আমাৰ নামটো হৈ পৰে স্বৰ্গীয়, পোচাকযোৰ হৈ পৰে কফিন, আৰু এই ঘৰটো হৈ পৰে শ্মশান। সেইকাৰণে মানুহে নিজক লৈ কেতিয়াও অহংকাৰ কৰিব নাপায়। কাৰণ ভগৱানে মানুহক মাটিতেই গঢ়িছে আৰু মাটিতেই বিলীন কৰে। বুজিলা? হেৰা, বহুত সময় হ'ল, আহোঁ দিয়া। মানুহজনে বৰ আচৰিত কথা কৈ গ'ল দেই। মই তেনেকৈ কোৱাত কিবা বেয়া পালে নেকি বাৰু? চাওক, দেউতাক কাৰণেই মই স্পষ্টকৈ কৈ আছোঁ, মিছা প্ৰতিশ্ৰুতিতকৈ স্পষ্ট প্ৰত্যাখ্যান শ্ৰেয় বুলি মই ভাবোঁ। Surya Concretech, Cement and More. Airtel, India's best video experience. Polycrol in, acidity out. Dadar bhorosa without any doubt. Polycrol. Aru, Apollo Alpha. Add more thrill to your beast. Aru, One Drop Instant Adhesive. Very quick. Ensure regain strength in 8 weeks.